নমস্কাৰ সকলোকে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বিশেষ কথা এটা ডিছকাছ কৰিম বুলি আহিছিলোঁ আপোনালোকৰ ওচৰত। মানে মোৰ প্ৰেগনেঞ্চি কনচিভ হোৱা জাৰ্নিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোক কোনোবা নহয় কোনোবাই শিকিব পাৰিব। মানে মোৰ বিয়া হৈছিলে 2019ত। আমি 2 বছৰমান প্লেন কৰা নাছিলোঁ। বিয়াৰ 2 বছৰমান পিছত যেতিয়া প্লেন কৰিলোঁ তেতিয়া কনচিভ নহয়। তেনেকৈ 1 yearমান আমি নিজে ট্ৰাই কৰিলোঁ। তাৰপিছত যেতিয়া কনচিভ নহয় তাৰে পিছত মই এবাৰ এজনী ডক্টৰৰ তাত গ'লোঁ। তেখেতে MRI কৰিব দিলে, আল্ট্ৰাচাউণ্ড কৰিব দিলে, মেডিচিন দিলে। তেনেকৈ ধৰাত পৰিলে মোৰ চিষ্ট আছে অভেৰিত। তাৰে পিছত তেখেতে ক'লে কি অপাৰেশ্যন নকৰাকৈ কনচিভ নহয়, অপাৰেশ্যন কৰিবই লাগিব ইমিডিয়েট। তো তেখেতৰ কথা শুনি মোৰ ভয়ো লাগিলে। তাৰে পিছত মই আৰু কাৰোবাক মোৰ লগৰ কেইজনীমানক সুধিলোঁ। তাৰে পিছত তেনেকৈ ইউটিউবত চাই আছিলোঁ। তেনেকৈ পিছত আৰু মই ভাবিলোঁ কি এজনী ডক্টৰৰ লগতে কনচাল্ট নকৰি আৰু এজনী দেখুওৱা ভাল আৰু। তাৰে পিছত মই গ'লোঁ ৰীতা ভূঞা মেমৰ তাত। তেখেতৰ নাম বহুত শুনিছোঁ ভাল বুলি। মোৰ বহুত চিনাকি, মোৰ বান্ধৱী, মোৰ বহুত চিনাকি মানুহে তাত দেখাইছে, ভাল ৰিজাল্ট পোৱা বুলি শুনিছোঁ। তাৰপিছত ময়ো গোটেই মোৰ ৰিপৰ্টবোৰ লৈ গ'লোঁ, মেমক দেখালোঁ। মেমে ক'লে কি চিষ্ট আছে হয়, কিন্তু অপাৰেশ্যন কৰিব নালাগে। তুমি যিহেতু মেৰিড হয়, তুমি যিহেতু প্লেনিং কৰি আছা, তো তোমাক আমি কিছুমান টেষ্ট কৰাম। তাৰে পিছত তোমাৰ কনচিভ হোৱাৰ পিছত আমি ডেলিভাৰীৰ লগত চিষ্টটো একেলগে উলিয়াই দিম। তাৰে পিছত মেমে আল্ট্ৰাচাউণ্ড কৰালে, মেডিচিন দিলে। তাৰে পিছত আপোনাৰ এটা HSG টেষ্ট বুলি টেষ্ট এটা কৰাব দিছে। সেইটো পিৰিয়ডছৰ 6-7 ডেইজমানত কৰায় আৰু অভুলেশ্যন পিৰিয়ড ষ্টাৰ্ট নহওঁতে কৰায়। কাৰণ অভুলেশ্যন পিৰিয়ড ষ্টাৰ্ট হ'লে এগ ৰিলিজ হয়। সেইখিনি টাইমত যদি টেষ্টটো কৰাই এগবোৰ ডেমেজ হোৱাৰ চান্স থাকে। চ' পিৰিয়ডছৰ 6-7 ডেইজমানত কৰায় আৰু। কিন্তু সেই টেষ্টটো বহুত পেইনফুল আছিলে, ভাবিব নোৱাৰা। সেই টেষ্টটো মই মোৰ কোনো তেনেকুৱা চিনাকি মানুহে এইটো টেষ্টটো কৰোৱা নাই। মই ইউটিউবত চাৰ্চ কৰি গৈছিলোঁ কেনেকুৱা টেষ্টটো। মই ডক্টৰৰ ৰিভিউ চাইছোঁ। ডক্টৰবোৰেতো কৈছে ইমান পেইনফুল নহয়, কিন্তু মইতো ৰিয়েল এক্সপিৰিয়েঞ্চ এইবোৰ চোৱা নাছিলোঁ। মই গ'লোঁ, তাত গৈ মই বহুত পেইন হৈছিলে মোৰ সেই টেষ্টটোত। এনেকুৱা লাগিছে কি মই নৰ্মেল ডেলিভাৰী কৰাইছোঁ আৰু। আছিলে পেইনটো 1 উইকমানটো আছিলে বহুত। তাৰে পিছত প্ৰায় লাহে লাহে অলপকৈ কমি আহিছিলে। টেষ্টটো কৰাই টিউবটো আপোনাৰ ফেল'পিয়ান টিউবটো ব্লকেজ আছে নে নাই তাৰে কাৰণে এই টেষ্টটো কৰায়। যদি ব্লকেজ থাকে তেনেহ'লে পেইন নহয়। তাতে এটা ডাই আপোনাৰ পূৰা জোৰে তেখেতে এনেকুৱা সোমাই দিয়ে। তো সেইটো ব্লকেজ থাকি ৰৈ যায়, ৰৈ গ'লে সেইটো আপোনাৰ পেইন নহয়। আৰু যদি আপোনাৰ ব্লকেজ নাথাকে বা সৰু যদি ব্লকেজ থাকে তেনেহ'লে সেইটো ইমান স্পীডত যায় আপোনাৰ কিবা সৰু ব্লকেজ থাকিলেও সেইটো খোল খাই যায়। আৰু যদি বহুত কিবা মেজৰ ইছ্যু থাকে তেনেহ'লে সেইটো ৰৈ যায়, ভিতৰত যাব নোৱাৰে মেডিচিনখিনি, তো আপোনাৰ পেইন নহয়। আৰু ভিতৰত সোমালে আপোনাৰ পেইন হয়। তো মোৰ বহুত পেইন হৈছিলে। কিন্তু তাৰে পিছত মেমে দিয়া মেডিচিন, মেমে যিখিনি কথা যেনেকৈ কৰিব দিছে, মেমৰ ইনষ্ট্ৰাকশ্যনখিনি ফ'ল' কৰি আছিলোঁ মই। টেষ্টটো কৰাৰ 2 মাহ পিছত মোৰ কনচিভ হৈছে। মোৰ বিয়াৰ 3 বছৰ পিছত মোৰ কনচিভ হৈছে। তাৰে পিছত সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আজিকালি খুব প্ৰায়ে আপোনাৰ বয়স কম হ'লেও বয়স বেছি হ'লেও প্ৰেগনেঞ্চি কনচিভৰ ক্ষেত্ৰত যে আজিকালি ইমান প্ৰব্লেম হৈছে, সেইটো প্ৰায় শুনিবলৈ পাই থাকোঁ। বহুতৰ চিনাকিবোৰতো মই পাইছোঁ। সেইকাৰণে ভাবিছোঁ আপোনালোকে কিবা এটা ভাল পাব। আৰু ভয় নকৰিব, আজিকালি হয়ে আৰু কিছুমান চিষ্ট পুৰা বস্তুটো প্ৰায় হয়ে, নাজানো আৰু কিহৰ কাৰণে হয়। তো মোৰ জাৰ্নিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ। তাৰে পিছত মোৰ চিষ্টটো ওলাই দিলে।
ডেলিভাৰী টাইমত একেলগে মোৰ এতিয়া বেবী মোৰ 2 years হৈছে। মই মোৰ মনৰ কথাখিনি শ্বেয়াৰ কৰিমকৈ মানে বেবী হোৱাৰ পিছত মানে মই টাইমে পোৱা নাছিলোঁ। ভাবিলোঁ কি মই আজি শ্বেয়াৰ কৰোঁ। এতিয়া আশা কৰোঁ আপোনালোকে ভাল পাইছে। আৰু যদি কিবা জানিব বিচাৰে আপোনালোকে মোক কমেণ্ট কৰিব, নহ'লে মেছেজ কৰিব। বাই।